ভালদৰে খোৱা বোৱা কৰিছে, বিভিন্ন ধৰণৰ ছাপ্লিমেণ্ট গ্ৰহণ কৰিছে, কিন্তু তাৰ পিছতো যেনে দুৰ্বল অনুভৱ কৰি থাকে, সকলো সময়তে ভাগৰ অনুভৱ কৰি থাকে, এনেকুৱা লাগে যেন আপোনাৰ গাত প্ৰয়োজনীয় শক্তিখিনি নাই। এই অৱস্থাত আপোনাৰ কিছু চিন্তা আহিব, আচলতে আপোনাৰ হৈছে কি? আজিৰ এই ভিডিঅ'টোত অনবৰত দুৰ্বল অনুভৱ কৰি থকাৰ 10টা কাৰণ উদঘাটন কৰিবলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈ চাই যাওক। প্ৰথম কাৰণটো হৈছে ইনচমনিয়া ফেটিগ, অৰ্থাৎ পৰ্যাপ্ত টোপনি গ্ৰহণ নকৰাৰ বাবে হোৱা ভাগৰ। বিভিন্ন কাৰণত আপোনাৰ ভালদৰে টোপনি নাহিব পাৰে, যেনে ধৰক আপুনি ৰাতি পেচাব কৰিবলৈ বাৰে বাৰে উঠে, হয়তো আপোনাৰ শ্লিপ এপনিয়া নামৰ এটা ৰোগ থাকিব পাৰে। এই শ্লিপ এপনিয়া হ'লে কি হয়, আপুনি টোপনিৰ মাজতে খোৱা লোৱাৰ সমস্যা পাব, যাৰ বাবে আপুনি টোপনিৰ পৰা বাৰে বাৰে সাৰ পাব, আৰু তেতিয়া আপোনাৰ টোপনিটো পাতল হ'ব। আৰু যদি আপোনাৰ টোপনিৰ মাজতে ফলাফলত এঙামুৰি ধৰে, স্পাজম হয়, যদি আপুনি ৰেষ্টলেছনেছ লেগ চিণ্ড্ৰম নামৰ এটা ৰোগত ভুগি আছে, তেতিয়া আপোনাৰ ভালদৰে টোপনি নহ'ব। গতিকে এই অৱস্থাত আপুনি কি কৰিব, আপুনি দিনৰ ভাগত বা সন্ধিয়া আপুনি লং ৱাকত যাব পাৰে, তাৰ লগতে খোৱাৰ অকণমান আগত আপুনি অকণমান ষ্ট্ৰেচিং কৰিব পাৰে। কিন্তু এটা কাম কোনোপধ্যে কৰিব নালাগে, সেয়া হৈছে শুবলৈ যোৱাৰ আগত স্নেকিং কৰা। স্নেকিং কৰিলে কি হয়, আপোনাৰ টোপনিৰ বাবে অতি প্ৰয়োজনীয় মেলাটনিন হৰমন, সেই হৰমনটো কমি যাব, আৰু যাৰ বাবে আপোনাৰ টোপনিটো ইমান গভীৰ নহ'ব। এতিয়া ক'ব বিচাৰিছো দ্বিতীয়টো কাৰণ, সেয়া হৈছে ব্লাড চুগাৰ ফেটিগ। এই অৱস্থাত ব্লাড চুগাৰটো আপোনাৰ আপ আৰু ডাউন হৈ থাকিব। ইয়াৰ মূল কাৰণটো হৈছে ইনচুলিন ৰেজিষ্টেঞ্চ। এই অৱস্থাটোৰ সমাধান হৈছে আপুনি যিটো খাদ্যৰ তালিকা আছে, তাত আপোনাৰ কাৰ্বহাইড্ৰেটৰ পৰিমাণটো কমাই আনক, আৰু লাহে লাহে প্ৰটিনৰ পৰিমাণটো অলপ অলপ বঢ়াই যাওক। আৰু তাৰ লগতে আপুনি এটা কাম কৰিব পাৰে, সেয়া হৈছে ইণ্টাৰমিডিয়েণ্ট ফাষ্টিং, অৰ্থাৎ অবিৰাম উপবাস। এতিয়া ক'ব বিচাৰিছো তৃতীয়টো কাৰণ, সেয়া হৈছে শ্ল' থাইৰইড ফেটিগ। শৰীৰত যেতিয়া থাইৰইড হৰমনৰ অভাৱ হ'ব, তেতিয়া আমাৰ দেহৰ মেটাবলিজিমটো শ্ল' হৈ যাব। আমাৰ যিটো শক্তিৰ উৎস মাইট্ৰকণ্ড্ৰিয়া আছে, এই মাইট্ৰকণ্ড্ৰিয়াই শক্তি উৎপন্ন কৰিবলৈ T3 নামৰ এটা থাইৰইড হৰমনৰ সহায় লয়। কিন্তু এই T3 হৰমনটো যেতিয়া কমকৈ উৎপন্ন হ'ব, তেতিয়া আমাৰ দেহৰ শক্তিও কমি আহিব। এই অৱস্থাটোক আমি মেডিকেল টাৰ্মিনলজিত হাইপথাইৰয়ডিজম বুলি কওঁ। এই অৱস্থাত আমি কেনেকৈ গম পাম, তাৰ বাবে আপুনি 3টা টেষ্ট কৰিব লাগে, সেয়া হৈছে T3, T4 আৰু TSH। এতিয়া হৈছে চতুৰ্থটো কাৰণ, সেয়া হৈছে এলাৰ্জি ফেটিগ। যিসকল লোকে এলাৰ্জিৰ সমস্যাত ভুগি আছে, তেওঁলোকে বহুত কষ্ট ভোগ কৰে। তাৰ কাৰণটো হৈছে তেওঁলোকৰ ইমিউন ছিষ্টেমটো দুৰ্বল হৈ গৈছে। ইমিউন ছিষ্টেমটোৱে সদায় এলাৰ্জিৰ লগত যুঁজ বাগৰ কৰি থাকিব লাগে, আৰু বহুতখিনি শক্তি খৰচ কৰিব লাগে, ফলত তেওঁলোকৰ শৰীৰটো খুব দুৰ্বল হৈ যায়। তেওঁলোকে অনবৰত ভাগৰ অনুভৱ কৰি থাকে। আৰু তাৰ পৰা যদি আপুনি নিস্তাৰ পাব বিচাৰে, তাৰ একমাত্ৰ উপায়টো হৈছে আপোনাৰ যিটো ইমিউন ছিষ্টেম আছে, সেই ইমিউন ছিষ্টেমটোক মজবুত কৰা। আৰু তাৰ লগতে আৰু এটা কাম কৰক, সেয়া হৈছে আপুনি কি কি কাৰণত এলাৰ্জিত ভুগি আছে, সেই কাৰণবিলাক আইডেণ্টিফাই কৰক, আৰু সেই কাৰণসমূহৰ পৰা নিজকে দূৰত ৰাখক। প্ৰিয় বন্ধুসকল, এলাৰ্জিৰ সমস্যা সমাধানৰ বাবে আপোনাক আয়ুৰ্বেদ চিকিৎসা ব্যৱস্থাই যথেষ্টখিনি সহায় কৰিব পাৰে। আয়ুৰ্বেদ চিকিৎসা ব্যৱস্থাই আপোনাক ইমিউনিটিটো ষ্ট্ৰং কৰিব, আৰু তাৰ লগে লগে আপোনাৰ এলাৰ্জিৰ সমস্যাটো কমি আহিব। এতিয়া আহিছো পঞ্চমটো কাৰণ, সেয়া হৈছে ইলেক্ট্ৰলাইট ফেটিগ। আমাৰ শৰীৰত থকা দুটা মূল ইলেক্ট্ৰলাইট হৈছে ছডিয়াম আৰু পটেছিয়াম। ছডিয়ামটো ক'ত থাকে, দেহৰ কোষৰ বাহিৰত থাকে, আৰু পটেছিয়ামটো থাকে কোষৰ ভিতৰত। আৰু এই দুটি ইলেক্ট্ৰলাইট ছডিয়াম আৰু পটেছিয়ামে আমাৰ শৰীৰত ছডিয়াম পটেছিয়াম পাম্প নামৰ এটা চিষ্টেম চলাই থাকে, যাৰ মূল কামটো হৈছে দেহৰ ভিতৰত ইলেক্ট্ৰিচিটি জেনেৰেট কৰা। তদুপৰি এই দুটা ইলেক্ট্ৰলাইট ছডিয়াম আৰু পটেছিয়ামৰ সহায়ত আমাৰ দেহৰ কোষবোৰে নিজৰ কিছুমান কামো চলাই থাকে। শৰীৰত যেতিয়া ছডিয়াম আৰু পটেছিয়ামটো কমি যাব, তেতিয়া নাৰ্ভবোৰে ভালদৰে ছিগনেল পঠাব নোৱাৰে, মাচলবিলাক ভালদৰে সংকুচিত আৰু প্ৰসাৰিত হ'ব নোৱাৰে, আৰু তাৰ লগে লগে আপুনি দুৰ্বল হৈ পৰিব। এই দুবিধ ইলেক্ট্ৰলাইটৰ অভাৱ যদি আপুনি লগে লগে দূৰ কৰিব বিচাৰে, তেন্তে আপুনি 1 পেকেট ORS 1 লিটাৰ পানীত মিহলাই লাহে লাহে গ্ৰহণ কৰিব পাৰে। কিন্তু সদায় ORS খোৱাটো সমীচীন নহ'ব, কাৰণ তাতে যথেষ্ট পৰিমাণৰ গ্লুক'জো থাকে। গতিকে তাৰ ঠাইত আপুনি কিছুমান ফল ল'ব পাৰে, যেনেকুৱা কল, আপেল, কুমথিৰা, মৌচুমী, এইবিলাকত প্ৰচুৰ পৰিমাণে পটেছিয়াম থাকে। আৰু কিছুমান পাচলি যেনেকুৱা বিট, পালেং, এইবিলাকতো প্ৰচুৰ পৰিমাণে পটেছিয়াম থাকে। আৰু যদি আপুনি ছডিয়ামটো বঢ়াব বিচাৰে, তেতিয়াহ'লে আপুনি নিমখযুক্ত বাদাম আদি গ্ৰহণ কৰিব পাৰে। এতিয়া আহিছো ষষ্ঠটো কাৰণ, সেয়া হৈছে ল' অক্সিজেন ফেটিগ। তেজত যেতিয়া হিমোগ্লবিনৰ মাত্ৰাটো কমি আহিব, তেতিয়া কি হ'ব, তেজে কমকে অক্সিজেনটো পৰিবহন কৰিব। আমি জানো যে শৰীৰত শক্তি উৎপন্ন হ'বলৈ যথেষ্ট পৰিমাণৰ অক্সিজেন লাগে, কিন্তু যেতিয়া আমাৰ হিমোগ্লবিনটো কমি আহিব, শৰীৰে অক্সিজেনটো ভালদৰে নাপাব। সাধাৰণতে দেখা গৈছে যে হিমোগ্লবিন কমাৰ মূল কাৰণটো হৈছে আইৰণ আৰু ভিটামিন B12ৰ অভাৱ। আইৰণৰ অভাৱ যদি আপুনি পূৰণ কৰিব বিচাৰে, তেতিয়া আপুনি আইৰণযুক্ত খাদ্য গ্ৰহণ কৰক, আৰু তাৰ লগতে ৰিফাইন কাৰ্বহাইড্ৰেটৰ ব্যৱহাৰটো লাহে লাহে কমাই আনিব।
আইৰণটো আপুনি প্ৰচুৰ পৰিমাণে পাবলৈ সেউজীয়া শাক পাচলিৰ লগতে দালি আৰু মাহযুক্ত খাদ্য গ্ৰহণ কৰক। বিশেষকৈ ৰাজমাহত প্ৰচুৰ পৰিমাণে আইৰণ থাকে আৰু বাদামৰ ভিতৰত এলমণ্ড আৰু কাজুটো খুব ধুনীয়া এটা পৰিমাণৰ আইৰণ থাকে। কিন্তু আইৰণযুক্ত খাদ্য গ্ৰহণ কৰোঁতে এটা কথা সদায় মনত ৰাখিব, সেয়া হৈছে তাৰ লগত ভিটামিন চি আৰু কপাৰযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে। কাৰণ এই দুবিধ নিউট্ৰিয়েণ্টছৰ অবিহনে আইৰণটো শৰীৰত ভালকে এবজৰ্ব নহয়। ভিটামিন চিৰ বাবে আপুনি নেমু, আমলখি, বিলাহী ল'ব পাৰে। আনহাতে আপুনি যদি ভিটামিন B12ৰ অভাৱত ভুগি আছে, তেতিয়া আপোনাৰ হিমগ্লবিনটো কমি আহিব পাৰে। ভিটামিন B2 যদি আপুনি পাব বিচাৰে, তেতিয়াহ'লে আপুনি মাছ, বিশেষকৈ সাগৰীয় মাছ, মাংস, বিশেষকৈ আপুনি কড লিভাৰ আৰু কণী ল'ব পাৰে। আৰু যিসকল নিৰামিষভোজী তেওঁলোকৰ যদি ভিটামিন B12টো বেছিকে কমি যায়, তেনেহ'লে তেওঁলোকে ছাপ্লিমেণ্ট গ্ৰহণ কৰিলে হিমগ্লবিনৰ কাৰেকশ্যনটো খুব সোনকালে হ'ব। এতিয়া এইটো সপ্তমটো কাৰণ, সেয়া হৈছে মেগনেছিয়াম ফেটিক। আমাৰ দেহৰ শক্তিৰ উৎস হৈছে দেহৰ কোষৰ ভিতৰত থকা মাইট্ৰকণ্ড্ৰিয়া। সেয়া আমি প্ৰত্যেকে জানো। এই মাইট্ৰকণ্ড্ৰিয়াত শক্তিটো এটিপি ৰূপত থাকে, কিন্তু এটিপিত শক্তি উৎপন্ন কৰিবলৈ মেগনেছিয়ামৰ প্ৰয়োজন হয়। আৰু মেগনেছিয়ামৰ অভাৱত দেহত শক্তি লাহে লাহে কমি আহে। তদুপৰি আমাৰ দেহত যিবিলাক মাছলছ আছে, সেই মাছলবিলাক ভালদৰে কাম কৰিবলৈও আমাক প্ৰচুৰ পৰিমাণে মেগনেছিয়াম লাগে। মেগনেছিয়ামৰ অভাৱত আমাৰ যিবিলাক মাছলছ আছে, সেইবিলাক সংকুচিত আৰু প্ৰসাৰিত হ'ব নোৱাৰে। গতিকে লাহে লাহে মাছলবিলাক দুৰ্বল হৈ পৰিব। আনহাতে তাৰ লগে লগে ভাল টোপনিৰ বাবেও আপোনাক মেগনেছিয়াম লাগে। আমাৰ খাদ্যত যদি আপুনি মেগনেছিয়াম পাব বিচাৰে, তেন্তে আপুনি কিছুমান শাক পাচলি গ্ৰহণ কৰক। তাৰ লগত দালি আৰু মাহজাতীয় খাদ্য গ্ৰহণ কৰক, চয়াবিন গ্ৰহণ কৰক, এলমণ্ড, কাজু আৰু ফলৰ ভিতৰত আপুনি যদি কল গ্ৰহণ কৰে, তেন্তে প্ৰচুৰ পৰিমাণে মেগনেছিয়াম পাব পাৰে। এতিয়া আহিছো অষ্টমটো কাৰণ, সেয়া হৈছে ভিটামিন B1 ফেটিক। ভিটামিন বিৰ আন এটা নাম হৈছে থায়ামিন। ভিটামিন বিক আমাৰ মেটাবলিজিমটো চলাই ৰাখিবলৈ ইলেক্ট্ৰিচিটিৰ স্পাৰ্ক প্লাগৰ লগত তুলনা কৰিব পাৰে। এইবিধ ভিটামিনৰ অভাৱত আমাৰ খাদ্যত থকা কাৰ্বহাইড্ৰেটছ আৰু ফেটছে শক্তিলৈ ৰূপান্তৰিত নহয়। তাৰ লগে লগে কি হ'ব, আমাৰ কাৰ্বহাইড্ৰেটটো যিহেতু ভালদৰে মেটাবলাইজ নহ'ব, তেতিয়া আমাৰ বাই প্ৰডাক্ট হিচাপে শৰীৰত লেক্টিক এচিডৰ মাত্ৰাটো বাঢ়ি যাব। ফলত শৰীৰটো খুব দুৰ্বল হৈ যাব। আমাৰ মগজুটো ভালদৰে কাম নকৰা হ'ব। ভিটামিন B1 বা থাইমিনৰ অভাৱ হোৱাৰ এটা মূল কাৰণ হৈছে আমাৰ খাদ্য তালিকাত যদি আমি ৰিফাইন কাৰ্বহাইড্ৰেট বেছিকৈ গ্ৰহণ কৰোঁ, তদুপৰি আমি যদি এলকহল বা মাদক দ্ৰব্য বেছিকৈ লওঁ, তেনেহ'লে তেতিয়াও আমাৰ এই ভিটামিন B1ৰ অভাৱ ঘটিব পাৰে। ভিটামিন B1 যদি আপুনি প্ৰাকৃতিক উৎসৰ পৰা ল'ব বিচাৰে, তেনেহ'লে আপুনি সেউজীয়া শাক পাচলি, চালাড, দালি আৰু তাৰ লগতে কিছুমান মাহজাতীয় খাদ্য, ব্ৰাউন ৰাইচ, অ'টছ, কিছুমান মাছ আৰু কিছুমান মাংস গ্ৰহণ কৰক। এতিয়া আহিছো নৱম কাৰণলৈ, সেয়া হৈছে ল' ছান ফেটিক। অৰ্থাৎ আমি যদি দিনটোত পৰ্যাপ্ত পৰিমাণে সূৰ্যৰ ৰশ্মিত নিজকে এক্সপ'জ নকৰোঁ। সূৰ্যৰ ৰশ্মিত কি থাকে? 50% ইনফ্ৰাৰেড ৰশ্মি থাকে। এই ইনফ্ৰাৰেড ৰশ্মি দেহৰ কোষৰ ভিতৰলৈ যায় আৰু তাত থকা মাইট্ৰকণ্ড্ৰিয়ালৈ সোমাই যায়। মাইট্ৰকণ্ড্ৰিয়াত থকা শক্তিৰ যিটো উৎস, যাক আমি এটিপি বুলি জানো, সেই এটিপিৰ সংখ্যাটো এই ইনফ্ৰাৰেডে বঢ়াই দিয়ে আৰু তাৰ কোৱালিটিটো বঢ়াই দিয়ে। তদুপৰি যিটো সূৰ্যৰ ৰশ্মি আছে, তাৰ যিটো উত্তাপ আছে, সেই উত্তাপত আমাৰ তেজ চলাচল কৰা ধমনীবিলাক প্ৰসাৰিত হয়। আৰু তেতিয়া আমাৰ কি হ'ব, অক্সিজেনটো অধিক পৰিমাণে দেহৰ কোষলৈ যাব আৰু তাৰ লগে লগে আমাৰ দেহৰ শক্তি ক্ৰমান্বয়ে বাঢ়ি আহিব। তদুপৰি সূৰ্যৰ ৰশ্মিৰ অভাৱত আমি ভিটামিন ডিৰ অভাৱত ভোগোঁ। ভিটামিন ডিৰ অভাৱত আমাৰ বহুত ধৰণৰ সমস্যা হয়। আমাৰ শক্তি কমি যাব, আমাৰ ইমিউন চিষ্টেমটো দুৰ্বল হৈ যাব। আজিকালি আমি দেখিছোৱে, আমি বেছিভাগ সময় ঘৰৰ ভিতৰত থাকোঁ, অফিচৰ ভিতৰত কাম কৰোঁ, আৰু আমাৰ যিখিনি প্ৰয়োজনীয় ভিটামিন ডি পাব লাগে, সেইখিনি আমি নাপাওঁ। গতিকে আমাৰ কামটো হ'ব আমি এটা নিৰ্দিষ্ট সময়ৰ বাবে সূৰ্যৰ ৰশ্মি গ্ৰহণ কৰা। এতিয়া মই ক'ব বিচৰা 10নম্বৰ কাৰণটো হৈছে ল' প্ৰটিন ফেটিক। ল' প্ৰটিন ফেটিক সঁচাকৈ এটি জটিল সমস্যা, কাৰণ প্ৰটিনৰ অভাৱত আমাৰ দেহত বহু ধৰণৰ সমস্যা দেখা দিব পাৰে। তাৰ কাৰণটো হৈছে শৰীৰত যিদৰে কাৰ্বহাইড্ৰেটছ আৰু ফেটছ জমা ৰাখিব পাৰি, কিন্তু প্ৰটিনটো জমা ৰাখিব নোৱাৰি। গতিকে প্ৰটিনৰ অভাৱত আমাৰ দেহৰ মাংসপেশীবিলাক শুকাই আহিব, যাক আমি চাৰ্ক'পেনিয়া বুলি কওঁ। তাৰ লগে লগে আমাৰ দেহৰ ভিতৰৰ শক্তিটো কমি আহিব। আৰু যেতিয়া আমাৰ প্ৰটিনটো কমি আহিব, তেতিয়া আমাৰ মগজুটো ভালদৰে কাম নকৰে, কাৰণ মগজুটো ভালদৰে চলিবলৈ প্ৰটিনৰ দৰকাৰ। যেনেকুৱা এটা উদাহৰণ দিব বিচাৰিছো, টাইৰচিন নামৰ এপাত এমাইনো এচিড বা প্ৰটিন, এইবিধে আমাৰ স্নায়ু ৰসায়ন ডপামিন আৰু নন এপিনেফ্ৰাইনটো নিৰ্মাণ কৰে। এই দুবিধ নিউৰো ট্ৰেন্সমিটাৰৰ অভাৱত আমাৰ মনত মটিভেশ্যন আৰু আমাৰ এটেনশ্যন, উৎসাহ আৰু মনোযোগ ক্ষমতা কমি আহিব। আমাৰ একোতে মন নবহা হ'ব আৰু তাৰ লগে লগে আমি খুব দুৰ্বল হৈ যাওঁ। গতিকে আমি নিয়মিতভাৱে নিৰ্দিষ্ট পৰিমাণত হাই কোৱালিটি প্ৰটিন সদায় গ্ৰহণ কৰা উচিত। প্ৰিয় বন্ধুসকল, আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে মই অনবৰত ভাগৰ লাগি থকাৰ 10টা কাৰণ পুংখানুপুংখভাৱে আলোচনা কৰিলোঁ।
এই 10টা কাৰণৰ ভিতৰত কোনোবা এটা কাৰণৰ বাবে যদি আপোনাৰ ভাগৰ লাগি আছে, আপুনি কমেণ্ট ছেকশ্যনলৈ গৈ তাক মন্তব্য প্ৰদান কৰক। যদি আপোনাৰ কিবা ক'বলগীয়া আছে বা আপোনাক সুধিব লগা আছে, এইটো আপুনি মন্তব্য কৰক। মই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। তদুপৰি এই ভিডিঅ'টো যদি আপুনি ভাল পাইছে, এটা লাইক দিবলৈ নাপাহৰিব। প্ৰিয় বন্ধুসকল, ভাগৰ বা দুৰ্বলতা কমত আয়ুৰ্বেদত এটা শক্তিশালী হাৰ্বছ আছে। সেই হাৰ্বছটোৰ নাম হৈছে অশ্বগন্ধা। মই ইতিমধ্যে অশ্বগন্ধাৰ বিষয়ে এটা সুন্দৰ ভিডিঅ' প্ৰস্তুত কৰিছো। আপোনালোকে যদি এবাৰ ভিডিঅ'টো চাই লয়, এই বিষয়ে এটা ধাৰণা কৰিব পাৰিব। প্ৰিয় বন্ধুসকল, শেষত মই আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰো, আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰক। প্ৰিয় বন্ধুসকল, এইখিনিতে মই ভিডিঅ'টো বেছি দীঘলীয়া কৰিব নিবিচাৰিম আৰু এইখিনিতে মই আপোনালোকৰ পৰা বিদায় মাগিব বিচাৰিম। আপোনালোকৰ দিনটো শুভ হওক। ধন্যবাদ।